हेलो गुड इवनिंग एवरीवन की खबर आपनालोकर आशा करूँ सकलोरे भाल और आमारो भाल बारो बहुत दिनर पाছত আজি গৈছিলো আমি নলবাৰী সাইডে ৰাস চাবলৈ তো নলবাৰীত যাওঁতে ভাবিলো প্ৰথমতে অলপ চাহ তা খাই লো যেহেতু দোকানত আৰু ঘৰত বহুত ব্যস্ততা হৈ থাকে আজি হেয়া বাহিৰতে বোলো বেলেগৰ হাতৰ চাহ অকমান খাও তো চাহ ললো তেনেকে অকমান হে মিঠাই চিঠাই কিবা অকমান লৈ চাহ তা খাই আহি এফালে নলবাৰী পালোহি আৰু নলবাৰী ইয়া দেখিছে নহয় একদম ধুনিয়া লাইটিনিং কৰিছে ৰাস্তাৰ পৰা অকমান ভিডিও কৰিলো আৰু আমি গাড়ী পাৰ্কিংৰ পিছত টমটম এখনত উঠি মানে অলপ ৰাখৰ জেগা লাগে গলো সেইখিনি অকমান যেহেতু দূৰ হয় আৰু লগতে টমটম পাই গলো আমাৰ ভাল লাগি গল সৰু বাবুৰ বোলে বিৰাট ভাল লাগিলে টমটমত একদম মনোগতি কৈছে তোক টমটম এখন লৈ দিম আৰু গুটিয়ে চলাবি আৰু তো ময়ো হেয়া ধেমালি ধুমুলাৰ মাজত আহি পাই গলি আমি ৰাখৰ জেগা আৰু ইয়াতো দেখিছে না বিভিন্ন জেগাৰ পৰা মানুহবিলাক আহে ইয়াতে ৰাখ মানে একদম উপভোগ কৰে আৰু বহুত দোকান পোহাৰ ইটো হিটো মানে সেইবিলাকো ভাল লাগে চাই পিনে ইমান অজস্ৰ মানুহ আৰু লগতে ইয়া পংকজ পাঠকৰ এখন ইয়া বনৌষধি দোকান একেত আছিলে বাৰু কিন্তু ভিতৰত সোমোৱা নহল আৰু ভিডিও চিডিও তেনেকৈ কৰা নহল হয়তো ভালো নাপাব পাৰে সবে তো তেনেকৈ ইয়া অজস্ৰ মানুহৰ মাজত আমি একদম খোজকাঢ়ি আছো আৰু এইবোৰ বস্তু চাই ভাল লাগে ন চকৰি কিবা কিবি আৰু এনেকৈ আহি ইয়া ৰাখৰ কিছু মানে নলবাৰী ৰাখখন যেহেতু বহুত বেছি ডাঙৰ ৰাখ হয় তাত বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাক হৈ থাকে আৰু ধুনীয়াকৈ সজোৱা মেলা আৰু লগতে ইয়া ময়ো আৰু আপোনালোকক অলপমান ৰাখৰ কিছু পৰিৱেশ দেখুৱাই দিছোঁ ৰাখত কেনেকুৱা ধৰণৰ সজাইছিলে কি বনাইছে এতিয়াও ৰাখ থাকিবই প্ৰায় আপোনাৰ 29 মানলৈকে ৰাখ আছে নেকি আপোনালোকে যদি যোৱা নাই যাব পাৰে নলবাৰী ৰাখ উপভোগ কৰিব পাৰে ভালে হৈছে আৰু এতিয়াতো পুৰা থিয়েটাৰবিলাকো হ'ব মেলাও হৈছে আমি বৰ মেলাত সোমোৱা নহ'ল এনেকৈ ৰাখৰে কিছু মানে এইবিলাক চালোঁ আমাৰ ঘৰৰ গোটেইখিনি গৈছিলোঁ ভাইটি আমি গোটেইবোৰে আৰু গয়া ময়ো তো আপোনালোকক মই নিজকো অলপ দেখুৱাইছোঁ আৰু ৰাখৰো পৰিৱেশ লগতে দেখাইছোঁ ইয়াৰ ৰামৰ বনবাস যাত্ৰাৰ তাৰমানে বিভিন্ন ধৰণৰ শ্ৰীকৃষ্ণৰ যিবিলাক ৰূপৰ মানে বৰ্ণনা কৰা আছে তেখেতৰ তো শ্ৰীকৃষ্ণৰ লীলা তো এনেকৈ আৰু লগতে ফটো দুকপিমান উঠিছোঁ গোটেইখনে আৰু ময়ো আজি চুইজাৰ এযোৰ পিন্ধি গৈছিলোঁ মানে কুৰ্তা এযোৰ তেনেকুৱা লাগিছে লুকটো দেখি অলপ তাকো ক'ব সৰুবাবু একদম পেপা কিনি লৈছে ইমান বজাইছে নহয় পেপাটো বহুত চাউণ্ড থাকে ন সৰু পেপা হ'লেও তো মানুহবিলাক চক খাই যায় আৰু এইফালে এইবিলাক তলে ওপৰে চবৰে দোকান এইফালে ব্ৰিজৰ ওপৰেদি আমি গ'লোঁ গৈ মেলি য'ত হৰি মন্দিৰ আছে তালৈকে গৈছোঁ কিন্তু অলপ খোজকাঢ়িব লাগে দেই নলবাৰী ৰাখ বুলি ক'লে খোজকঢ়া কিন্তু থাকে বহুতখিনিয়ে খোজকাঢ়িব লাগে অহা যোৱা চাগে আমি একদম গাড়ীলৈকে প্ৰায় 2.5 কিলোমিটাৰমান খোজে কাঢ়িলোঁ আৰু সময়ত ভাগৰো লাগে যি কি নহওক কাৰণ বহুত দিনৰ পিছত তেনেকৈ খোজকাঢ়িলে ভাগৰ অনুভৱ হয় আৰু মন্দিৰ প্ৰাংগণবিলাক ইমান ধুনীয়া সজায় লাইটিনিঙে হওক মানে বহুত ভাল লাগে হৰি মন্দিৰত যিটো মানে একদম ৰাখৰ পৰিৱেশ হৈ থাকে উলহ মালহ বিৰাট বেছি ধুনীয়া লাগে কিন্তু তাৰ মাজতো সাৱধান হ'ব কালি আমি যেতিয়া গৈছিলোঁ তেতিয়া বোলে কাৰোবাৰ সোণৰ চেইন এনেকৈ পাৰ্চো বোলে চুৰি হৈছে চ' সেইখিনিও অলপমান সাৱধানতা অৱলম্বন কৰি ৰাখিব নিজৰ পাৰ্চ বা বস্তুবিলাক আৰু ঠিক ঠাককৈ আৰু ইয়া দেখিছে নহয় ধুনীয়াকৈ একদম মূৰ্তিবিলাক সজাই থৈছে আৰু বৰ ধুনীয়া সজাইছে আৰু চাই ভাল লাগে যিয়ে নহওক এইবিলাক বস্তু বছৰে এটা দিন উপভোগ কৰিব পাৰে ইয়াত গণেশ বাবা ধুনীয়াকৈ কাৰেণ্টৰ মানে এটা হেৰিয়াত কৰিছে গণেশ বাবা মূৰ্তিজনক ভাল লাগিছে দেখিব আৰু ইমান ধুনীয়াকৈ মূৰ্তিবিলাক বনায় ন যিসকলে বনায় যিসকলে সাজপাৰ পৰিধান কৰাই দিয়ে মূৰ্তিবিলাক তেখেতসকলকো মানে ইমান ভাল মানে সহস্ৰ প্ৰণাম ইমান ধুনীয়াকৈ যে মূৰ্তি তেখেতলোকে ৰূপ দিয়ে মানুহৰ ৰূপ দিয়ে সঁচাকৈ ভাল লাগে মানুহৰ ইমান ধুনীয়া হাততে ইমান আৰ্ট আছে চ' সেইবিলাক বস্তু আচলতে চাই ভাল লাগে আৰু এনেকৈ ইয়া 91 সংখ্যক তো 91 সংখ্যক মানে ইয়াতে ৰাস হৈছে এবাৰ এয়া দেখিছে নহয় বহুত পুৰণা ৰাস হয় এইখন মানে একদম ব্ৰিটিছৰ দিনৰে তেনেকুৱা আৰু বহুত আগৰ ৰাস আৰু তো তেনেকৈ আৰু আপোনালোকক মই কিছুমান কথা জনাই নজনাই কিছুমান কওঁ ভুল হৈ যায় তো ভুলবিলাক মাৰ্জনা কৰি দিব ফ্ৰেণ্ডছ আৰু এয়া দেখিছে ৰাসৰ অলপ মানে ইয়াৰ লীলাবিলাক ধুনীয়াকৈ নাট্য ৰূপতো তেওঁলোকে মানে প্ৰদৰ্শন কৰি আছে বহুত মানুহ বহি কৰি চাই আছে আৰু আমি যিহেতু
এনেকৈ ফুৰিব গৈছোঁ আমি আৰু বহি মেলি চোৱা হোৱা নাই দিয়কচোন তাৰ হয়তো লোকেল মানুহখিনিয়ে ধুনীয়াকৈ বহি কৰি চাইছে ধুনীয়াকৈ নৃত্য প্ৰদৰ্শনীৰ সৈতে মানে বস্তুবিলাক বুজাই আছে চ' মই মানুহ চাইছোঁ এয়া চাইছোঁ মানুহবিলাকৰ ইমান ভাল লাগে চাই পিনে ধুনীয়া ধুনীয়া চবেই কাপোৰ কানি দেখিবলৈও মানুহবোৰ ইমান ধুনীয়া ধুনীয়া এইফালে পুতনা ৰাক্ষসনী আৰু ভিডিঅ' কৰিছোঁ আৰু এয়া গোটেই ৰাসৰ মানে পৰিৱেশটো আপোনালোকৰ লগত অলপ মানে মই ভিডিঅ' আকাৰে দেখুৱাইছোঁ আপোনালোকে নিজ চকুৰে চালেতো আৰু বেছিয়ে ভাল পাব দিয়কচোন মই আৰু মোবাইলতে আৰু এনেকৈ ভিডিঅ' কৰাহে কিন্তু তথাপিতো অলপমানতো গম পাব ন যে নলবাৰী ৰাসখন এনেকৈ কৰিছে তেনেকুৱা ধৰণৰ এয়া পুতলা নটৰাজ সেয়া পুতলাৰ ৰাসো এনেকৈ ধুনীয়াকৈ দেখুৱাই থাকে এইবিলাক তো মানুহবিলাকৰ চবৰে মোবাইল আছে যিহেতু চবেই ভিডিঅ' কৰাত ব্যস্ত হৈ থাকে ভাল লাগে এইবিলাক বস্তু এটা মেমৰি নিচিনা আমিনো ৰাসত গৈ কি কৰিলোঁ কি চালোঁ তেনেকৈ এয়া শ্ৰীকৃষ্ণৰ এইটো ৰূপটো দেখিছে নহয় খুবেই বেছি ভাল লাগে পুতলা ৰাস প্ৰদৰ্শনো হৈ আছে ধুনীয়াকৈ একদম ভাও দি নটৰাজ পুতলা থিয়েটাৰ তো খুব ধুনীয়া এটা পৰিৱেশত এইফালে আমি ভাবিলোঁ আৰু যিহেতু ইমানখিনি চালোঁ অলপ ভাগৰ জুগৰো লাগে গাড়ীত গ'লেও দেখোন মানুহৰ ভাগৰ লাগে আৰু তাতে ইমান দূৰ খোজকাঢ়িছোঁ লাহেকৈ ভাবিলোঁ আৰু যিহেতু এনেকৈয়ে চালোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই দিম ওলাই আহোঁতে আৰু ভাবিলোঁ ঘুগুনি অকণমান খাওঁ যিহেতু ৰাস আহিছোঁ ঘুগুনি বা কণী খাই ভাল লাগে গোটেইখনে খালে আৰু খাই গৈ ইয়াৰ আমি এতিয়া লাহেকৈ বোলো ইয়াৰ পৰা ওলাওঁ গেটবিলাকো বিৰাট ধুনীয়া লাইটিনিং কৰিছে ভাল লাগিছে আৰু ইমান ধুনীয়া এইবিলাক মানে ডেক'ৰেশ্যনৰ আইটেমবিলাক এইবিলাক সজাই মেলি থৈছে কিনিব পাৰে তেনেকুৱা ধৰণৰ আৰু কিন্তু মানুহবিলাকে কিনে আমি বাৰু তেনেকৈ কিনা নাই মই এনেই কিবা এটা চাওঁ আৰু আহোঁ এতিয়া আমি গোটেই সোপাই আহি আছোঁ আমাৰ মানুহ কম নহয় আমাৰ মানুহো বহুতখিনি যোৱা হয় ভাইটি আমি গোটেইখিনি য'তে যাওঁ আমি একেলগে যাওঁ তো বেটাও একদম বেচেৰাটো ভাগৰ লাগিছে দেহাটো তো এতিয়া আমি পাৰ্কিঙলৈকে আহিলোঁ প্ৰায় আমি 2 কিলোমিটাৰমান পাৰ্কিঙলৈকে খোজকাঢ়িব লগাই হ'ল তো এনেকৈ আহি কৰি এইখন বেলালুনা বুলি এখন মানে নলবাৰীতে খুলিছে প্ৰায় ৰাসৰ সেইখিনি জেগাৰে হয় ভাবিলোঁ খাই যাওঁচোন ইয়াতে কিবা এটা মাজতে ডিম্পু বৰুৱা আৰু ধ্ৰুৱ এনেকৈ চবৰে ব্লগত দেখা পাইছিলোঁ বেলালুনা নতুনকৈ নলবাৰীত খুলিছে এইখন আমিও ভাবিলোঁ যিহেতু নলবাৰী আহিছোঁ এইখনতে আমি কিবা এটা ট্ৰাই কৰোঁ ব'ল এফালে আমি নলবাৰীত আমাৰ ভাইটি এজন লগ পাই গ'লোঁ তো সিয়াকো মাতিলোঁ বোলো ব'লা গোটেইকেইটা আমি বহি কিবা এটা খাওঁ আৰু তেনেকৈ বুলি আমি গোটেইখনে ইয়াত বহিলোঁ ভালেই লাগিছে আৰু ইয়াত বোলে থকা মেলাৰো সুবিধা আছে এইখন বেলালুনা অলপ ভিডিঅ' কৰি আপোনালোকক দেখুৱালে এইফালে অলপ আইটেমবিলাক ল'লোঁ অলপ লৈ ল'লোঁ আৰু এইটো মই ভাল পোৱা এটা মাকৈ আৰু এইফালে এখন প্লেটাৰ বোলে চিকেন আৰু ফিছ এনেকৈ প্লেটাৰখন ল'লোঁ লৈ মেলি গোটেইখনে অকণমান এয়া খোৱা বোৱা কৰি আছোঁ খালী প্লেট দেখিলেও কিন্তু খাই থকা যায় দেই ভিডিঅ'বিলাকতে সেনেকুৱা হয় মানে বস্তুবিলাক কিবা কিবি লোৱা হয় ন তো এইফালে আমাৰ মেইন কোৰ্চত তেনেকৈ ভাত কোনোবাই ৰুটি কোনোবাই নান তেনেকৈ আমি গোটেইখনে খোৱা বোৱা কৰিলোঁ আৰু এইফালে আমাৰ নাদা জয়ন্ত দীপ ভাইটি আমাৰ জোৱাই আৰু এইফালে মই মোৰ মানুহজন আৰু এইফালে লগৰ ভাইটিজন আৰু ভাইটিৰ বন্ধু আমি গোটেইখনে এনেকৈ বহি কৰি অকণমান ইয়াতে খোৱা লোৱা কৰিলোঁ এতিয়া এই মাজে কথাবিলাক কিবা কিবি হৈ থাকে ন সেইকাৰণে মানে অকণমান হাঁহিও উঠে আমাৰ গোটেই সোপাৰ মাজত তো এনেকৈ খাই বৈ বেলালুনাৰ ভিডিঅ'টো বেলালুনাখনো দেখুৱাৰ লগতে আজিলৈ আমি আহি গ'লোঁ আৰু ঘৰলৈ নলবাৰীৰ পৰা একদম আমাৰ ঘৰ প্ৰায়